কৃষ্ণ ইমান সময়ে উদ্ধৱে প্ৰাণসখা কৃষ্ণক এই বুলি প্ৰশ্ন কৰিছে যে ঋষি সমস্তৰ কিয় একেমত আৰু যদি বেদ এভাগেই হয় তেতিয়াহ'লে তেওঁলোকৰ যি বেদৰ ওপৰত ব্যাখ্যা ঋষি সমস্তই কিয় পৃথক পৃথক ব্যাখ্যা কৰাইছে কাৰো লগত কাৰো কিয় মনৰ মিল নাই মানে ঋগ্বেদৰ ব্ৰাহ্মণ সামবেদৰ ব্ৰাহ্মণ যজুৰ্বেদৰ অথৰ্ববেদৰ যিসকল বক্তা বেদৰ বক্তা বুলি যাক কোৱা হয় তেওঁলোকৰ মাজত মতৰ অমিল কিয় আৰু কৃষ্ণক লগ পোৱাৰ সময়লৈকে উদ্ধৱে সমস্ত বেদ অধ্যয়ন কৰিছে আৰু অধ্যয়ন কৰি তেওঁ নিজস্ব জ্ঞানেৰে যিখিনি বুজিছে তাকে কৃষ্ণৰ আগত ক'বলৈকে প্ৰকাশ কৰিছে যে হে প্ৰাণবন্ধু মোক বুলিও বুজায় ঋষি সমস্তৰ কিয় একমতি নাই কেহু বোলে কৰ্ম কেহু বোলে জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি কোনোবাই জ্ঞান বুলি কয় কোনোবাই কৰ্ম বুলি কয় কোনোবাই ভকতি বুলি কয় কিন্তু মই জানো তোমাক পোৱাৰ যিটো পথ কৃষ্ণ পোৱাৰ যিটো পথ সেই পথটোকহে বেদে ক'ব লাগিছিল কিন্তু তোমাক পোৱাৰ পথটোতো কোৱা নাই বেলেগ বেলেগ কথাহে কৈ আছে অকণমান আগতে আমাৰ ভাতৃ আমাৰ প্ৰাণজিতে কৈ গৈছে যে ঈশ্বৰক পোৱাৰ পথবোৰ কোনবোৰ কি উপায়েৰে ঈশ্বৰক লগ পায় তেওঁ নিজৰ বক্তব্যত কৈ থৈ গৈছে আপোনালোকে হয়তো বুজিলে নে নুবুজিলে মই নাজানো কিন্তু তেওঁ ক'বলৈকে এৰা নাই সাৰূপ্য সাঞ্জক্য সামীপ্যা শালিক্য সাত্বিক আমি বেলেগ কামত ব্যস্ত হৈ আছোঁ যাতে কাণখন ইফালে দি থৈছিলোঁ আমি প্ৰসাদমুঠিত ব্যস্ত আছিলোঁ কিন্তু মানুহটোহে তাত আছোঁ কিন্তু কাণখন ইয়াত দি থৈ দিছিলোঁ কিন্তু আমি শুনিছোঁ হয়নে যে ঈশ্বৰৰ ৰূপটো যিয়ে পায়গৈ ভক্তিৰ বলত সাৰূপ্য ঈশ্বৰ থকা লোকখন পালে শালুক্য ঈশ্বৰৰ তত্ত্বটোক বুজিলে সাত্বিক ঈশ্বৰৰ যদি ওচৰ গৈ পায় সামীপ্য বুলি কৈছে আৰু ঈশ্বৰৰ লগত যাৰ সংযোগ থাকে ভক্তিৰ জৰিয়তে সাঞ্যোগ্য বা সাযুজ্য ভকতি কিমান সুন্দৰ কথা উদ্ধৱে কৈছে এইবোৰ কথাটো বেদৰ বক্তাসকলে মই কোৱা শুনা নাই শুনিলেতো কোনো এটা কিন্তু নানামুনি নানামত ঠিকে আছে ঋগ্বেদৰ বক্তাৰ লগত সামবেদৰ বক্তাৰ মিল নাথাকিব কিন্তু যিয়েই নহওক তেওঁতো উত্তম তেওঁলোকৰ ব্ৰাহ্মণ যাৰ ব্ৰহ্মত্ব আছে ব্ৰহ্মত্ব থকা ব্ৰাহ্মণে বোলে পৰম ব্ৰহ্মৰ বিষয়ে কিয় কোৱা নাই মই তাত আচৰিত পাইছোঁ ব্ৰাহ্মণ কাক কয় পালে ব্ৰাহ্মণ কাক কয় শুকদেৱক পিতৃ ব্যাসে সুধিছে যে তুমি কি দেখিলা পুত্ৰ গোটেই পৃথিৱীখন পৰ্যটন কৰি শেষত ঘূৰি আহি পিতৃৰ ওচৰ পাওঁতে সুধিছেগৈ পুত্ৰ মোৰ পাছত তুমি কোৱা কি দেখিলা অলপ আগতে মোৰ জ্যেষ্ঠ ভগ্নী অৰ্থাৎ বাইদেউ আমাৰ দুলুৱাই মাজুলীৰ জীয়ৰী পলাশবাৰীৰ বোৱাৰী মোৰ বাইদেৱে ক'বলৈকে প্ৰয়াস কৰিছে সত্য কি আচলতে দৰ্শনৰ ভাষাত ক'বলৈকে গ'লে ভাগৱতৰ ভাষাত ক'ব গ'লে সেই সত্য যাৰ পৰিৱৰ্তন নাই যাৰ কস্মিন কালেও কোনো ধৰণৰ পৰিৱৰ্তন নকৰে ব্ৰহ্মসত্য জগত মিথ্যা সেই সত্য তাৰ বাদে সকলো মিছা ঈশ্বৰ জানো পৰিৱৰ্তন হৈছে ঈশ্বৰ জানো গতিশীল অচ্যুত নচ্যুত অচ্যুত যাৰ বিচ্যুতি নাই কোনো পৰিৱৰ্তনেই নাই তেওঁ অতল নতল অতল যিকোনোদিন তলবল নহয় নশ্বৰ হয়নে যাৰ প্ৰতি ঈশ্বৰ নাই সেইজন কি কওঁ নশ্বৰ দেহাতে দেখিবনে মাতেৰে মাতিব নে নাকেৰে উশাহ ল'ব হয়নে অব্যয় ঈশ্বৰৰ আন এটা নাম অব্যয় কোনো ব্যয় নাই যাৰ কোনো ব্যয় নাই তেওঁক অব্যয় বুলি কয় অব্যয় অটল অচ্যুত এইবিলাক ঈশ্বৰ অৰ্থাৎ যাৰ কোনোদিনে পৰিৱৰ্তন নঘটে অতীত বৰ্তমান আৰু ভৱিষ্যতেও যি চিৰশাশ্বত সেইজনে সত্য সেই সত্য আৰু সেই সত্যক আমি স্বীকাৰ কৰি নলওঁ কিয় নলওঁ আজি নতুন কথা এটা আপোনালোকক কৈছোঁ মায়াৰ দুটা ডাঙৰ কাম আছে প্ৰথম কামটো কি জানেনে আৱৰণ ঢাকোন দি থয় আপোনালোকে যেতিয়া ৰন্ধনশালত ৰন্ধন প্ৰকৰণ কৰে ধৰক ল'ৰা ছোৱালী পঢ়ি আছে আপোনাৰ স্বামী আহি পোৱা নাই আপোনালোকে আইসকলে কি কয় ঢাকোন দি নথয়নে দ্ৰব্যবিলাক তেনেকৈ মায়াৰ প্ৰথম কামটো হ'ল সত্যক ঢাকোন দি থয় সত্যক আৱৰণ দি থয় আৰু ২ নম্বৰ কামটো বিৰাট সাংঘাতিক শব্দটো খুব টান বিক্ষেপ বৰ্ডেচেকেৰে বিক্ষত একাৰ আৰু বিক্ষেপ মানে যিসকলৰ চিন্তা
মানসিকতা চিত্ত খুব চঞ্চল তেওঁলোকক এনেকুৱা কামত ব্যস্ত কৰাই ৰাখিব যে আপোনালোকে ঈশ্বৰক মনত পেলাবলৈকে আহৰিয়ে নাপাব গতিকে মায়াৰ কাম আমি কি পালোঁ এইবিলাক কথা আলোচনা নহয় দেই এইবিলাক কথা আলোচনা হ'ব লাগে আচলতে আৱৰণ আৰু বিক্ষেপ হয়নে গতিকে শাক খোৱা ভাত খোৱা কথা পাতোঁতে আমি আচল সত্য কথাবোৰ নেপাতোঁ হয়নে সেইকাৰণে কৈছোঁ আজি জানি লওক বুজি লওক মই কোৱা নাই দেই মহৰ্ষি পাতঞ্জলৰ যোগ প্ৰদীপ পঢ়িলেকে আপোনালোকে পাব আৰু একেবাৰে কম দাম মাত্ৰ 1.5 টকা 25 টকাতে পায় পাতঞ্জল যোগ দৰ্শন হয়নে কিন্তু হাজাৰ হাজাৰ টকা খৰচ কৰি আপোনালোকে এনচাইক্লোপিডিয়া ব্ৰিটানিকা পঢ়ে নে নপঢ়ে 46 লাখ মানে 46,000 টকা এনচাইক্লোপিডিয়া ব্ৰিটানিকা কিন্তু তাতো নাপাব আৱৰণৰ বিক্ষেপ পাব নেকি আধা কোটি টকা খৰচ কৰিও নাপাবগৈ আৰু মাত্ৰ 1.5 টকা আপোনালোকে বহু বস্তু উপহাৰ দিয়ে ল'ৰা কইনা বিয়াত কেইদিন বাৰু ভাল কিতাপ এখন উপহাৰ দি পাইছে এদিন হ'লেতো খুলিটো চাব যে মায়াৰ কৰ্ম কি আৱৰণ আৰু বিক্ষেপ সত্যক ঢাকুন দি থয় আৰু যিসকলৰ মন মানসিকতা চিত্ত চঞ্চল তেওঁলোকক মায়াই এনেকুৱা কিছুমান কামত ব্যস্ত কৰি ৰাখিব ঈশ্বৰক মনত পেলাবলৈকে সত্যক বিচাৰ কৰিবলৈকে আহৰিয়ে নাপাব হয়নে সেইকাৰণে এওঁলোকে কি কৰিব পৰা নাই কৃষ্ণক বা ভগৱন্তক পোৱাৰ পথটো এই ব্ৰাহ্মণসকলে স্পষ্টকৈ ক'ব পৰা সকলো দেখিলে সুখদেৱে আকৌ ঘূৰি আহিল অহাৰ পাছত পিতৃয়ে সুধিলে এই যে গোটেই পৰিদৃশ্যমান জগতখন পৃথিৱী পৰ্যটন কৰিলা কি দেখিলা সঁচা কথা ক'বা আৰু সুখদেৱ খুব মিতব্যয়ী আছিল আৰু মিত্ৰভাষ তাৰমানে বেছি কথা নকৈছিল যিখিনি ক'ব একদম কাঢ়াকৈ ক'ব তেওঁ অপালাপ নকৰিছিল তেওঁ ক'লে হে পিতৃ আৰু হে ঋষিমুনিসকল মোৰ পিতৃৰ আজ্ঞা অনুসৰি মই পৃথিৱীখন যিমান দূৰ সম্ভৱ চালোঁ আৰু মই বহুতৰ ঘৰলৈকে গ'লোঁ ব্ৰাহ্মণৰ ঘৰলৈকে গ'লোঁ ক্ষত্ৰিয়ৰ ঘৰলৈকে গ'লোঁ বৈশ্যৰ ঘৰলৈকে গ'লোঁ শূদ্ৰৰ ঘৰলৈকে গ'লোঁ নতুনকৈ জন্ম হোৱা কেঁচুৱা দেখা পালোঁ এইবাৰ তেওঁ সিদ্ধান্ত কি লাগে জন্মনা জায়তে শূদ্ৰাহা মই বহু ঘৰত বহু কেঁচুৱা দেখিলোঁ কিন্তু উপযুক্ত কাৰো গাত লগুণ নেথাকে অৰ্থাৎ নঙঠা হৈ কেঁচুৱাই জন্ম পায় সেই ল'ৰাই হওক ছোৱালী হওক বা কিন্নৰে হওক হয়নে তাৰপিছত কি দেখিলোঁ মই যেতিয়া 12 বছৰ হয় ব্ৰাহ্মণৰ ঘৰত ল'ৰাটোক কি দিয়ে লগুণ দিয়ে উপনয়ন বুলি কয় তাকে সুখদেৱে কি বুলি কৈছে সংস্কাৰিনে দ্বিজাহা যিদিনাখন সংস্কাৰ দিয়া হয় লগুণ দিয়া হয় উপনয়ন দিয়া হয় উপবিত দিয়া হয় যজ্ঞসূত্ৰ হয় ধৰ্মসূত্ৰ হয় লগুণডালত 10টা নাম আছে আৰু তেওঁ কৈছেগৈ যিদিনাখন লগুণ দিয়া হয় আৰু গায়ত্ৰী মন্ত্ৰ ভূমিয়ে নুশুনাকৈ দিয়া হয় সেই ব্ৰাহ্মণৰ পুত্ৰক কি বুলি কয় দ্বিজ তেতিয়া আকৌ পিতৃয়ে সুধিছে হে পুত্ৰ দ্বিজ মানে বাৰু কি জানিও সুধিছে পুত্ৰৰ মনৰ সংশয় জানে তেতিয়া সুখদেৱে পিতৃ কৈছে দি মানে দুবাৰ দৈবদ্ধ দি হৈছে দি মানে দুবাৰ জ মানে জন্ম যাৰ দুবাৰ জন্ম হয় তাকে দ্বিজ বুলি কয় বোলে দ্বিজ বুলি তুমি কিয় ক'লা বোলে শুনক পিতৃ আৰু ঋষিমুনিসকল প্ৰত্যেকটো শিশুৱে মাতৃৰ গৰ্ভত 10 মাহ 10 দিন তাতকৈ 2 দিন কম বেছি গৰ্ভস্থ সন্তানে ভূমিষ্ঠ হওঁতে লগুণ নাথাকে সাধাৰণ শিশুৰ দৰে জন্ম পায় কিন্তু যেতিয়া তেওঁ আকৌ লগুণ লয় উপনয়ন হয় তেতিয়া সেইদিনাখনৰ পৰা তেওঁ দ্বিতীয় জন্ম বুলি ধৰা হয় অৰ্থাৎ লগুণ দিয়া দিনাখনৰ পৰা তেওঁ দ্বিতীয় জন্ম হয় ব্ৰাহ্মণৰ পুত্ৰ সেইকাৰণে দ্বিজ তাৰ পাছত কৈছে হে পিতৃ আৰু হে ঋষিমুনিসকল এটি ভাষা শুদ্ধকৈ ক'বলৈ বুজিবলৈ লিখিবলৈ এখন শাস্ত্ৰৰ প্ৰয়োজন সেই শাস্ত্ৰখনৰ নাম হৈছে ব্যাকৰণ যি পুথি পঢ়িলে এটি ভাষা শুদ্ধকৈ ক'বকৈ লিখিবকৈ বা বুজিব পাৰি সেই ভাষা ব্যাকৰণ হয় ব্যাকৰণত বুৎপত্তি লাভ কৰিলেগে বেদ পঢ়িব পাৰি আৰু ব্যাকৰণত বুৎপত্তি লাভ কৰা শিশুক কি বুলি কৈছে বেদ পথেইনে বিপ্ৰাহ তেতিয়া সেই শিশু কন্যাই হওক বা পুৰুষ সন্তানেই হওক তেওঁ বিপ্ৰ বুলি কোৱা হ'ব যেতিয়া তেওঁ ব্যাকৰণৰ ওপৰত বুৎপত্তি লাভ কৰিবলৈকে সক্ষম হ'ব বোলে তাৰ পাছত মই কি দেখিলোঁ হে ঋষি সমস্ত হে মুনি সমস্ত হে মোৰ পিতৃদেৱ মই কি দেখিলোঁ জানেনে শস্ত্ৰধাৰেতি ক্ষত্ৰিয় ক্ষত্ৰিয়ৰ ঘৰৰ সেই সন্তানে যেতিয়া অস্ত্ৰ ধাৰণ কৰিব পৰা হয় কবচ কুণ্ডল শিৰস্থান আৰু পাদুকা বুজি পায় তেতিয়া তেওঁক কি বুলি কয় ক্ষত্ৰিয় ক্ষত্ৰিয় কোন যাৰ বুকুৱে পুঠে কবচ মূৰত শিৰস্থান এহাতত ঢাল এহাতত তৰোৱাল আৰু চৰণত পাদুকা
মৰিবলৈকে ভয় নাই, তেজ দেখি ভয় নাখায়, মুণ্ডহীন শৰীৰ দেখি তেওঁ পিছুৱাই নাযায়, শত্ৰুৰ অস্ত্ৰৰ আঘাত পাতিবলৈকে বুকু পাতি দিয়ে, স্বদেশ জাতিৰ সৈতে নিজৰ জীৱন কালতিপাত কৰে, সেইজনে ক্ষত্ৰিয়। সেইজনে ক্ষত্ৰিয়, যাৰ হাতত এহাতত ঢাল, এহাতত তৰোৱাল, বুকুৱে পিতে কবচ, মূৰত শিৰস্তা, ভৰিত পাদুকা, আৰু স্বদেশ জাতিৰ কাৰণে তেওঁ অস্ত্ৰ লয়, সেইজনে ক্ষত্ৰিয়। আৰু কি দেখিলোঁ মই, বেপাৰে নে বৈশ্য। কোনবোৰ বৈশ্য? এটকাত কিনি আনি 2 টকাত বেচে, নেবেচে জানো? হয়নে? আৰু আমাৰ ঘৰত নোহোৱা, আমাৰ লাগতিয়াল বস্তু যিবোৰ আমাৰ লগত নাথাকে, বেপাৰীয়ে, বণিকে আমাক যোগান নধৰে জানো? তাৰ কাৰণে তেওঁ এটা লাভ লয়। যদি লাভ নলয়, কালি আকৌ আমাক কেনেকৈ দিবগৈ? গতিকে কিন্তু তাৰ নিৰ্দিষ্ট মাত্ৰা এটা আছে, তাতকৈ যদি ওপৰঞ্চি তেওঁ লাভ লয়, তেওঁ পাপত ডুবিব। হয়নে নহয়? কিন্তু তাতো এটা কথা আছে। কেনে কথা? এতিয়া গেলামাল বুলি নকয় জানো? গতিকে 10 টকাত কিনি আনি গেলামাল ৰাতিপুৱা, দুপৰীয়া 20 টকাত বিক্ৰী কৰে, আবেলি 15 টকা, ৰাতি হ'লে মূলত এৰি দিয়ে, পিছদিনাখন পেলাই দিব লাগে, পচি যায়। তাকে কি বুলি কয় বাৰু? গেলামাল। হয়নে? আৰু এইবাৰ তাতকৈ অলপ ভাল বস্তু এটা আছে, এইবোৰৰ দাম অলপ বেছি, প্ৰতি বছৰে বাঢ়ি যায়। তাক কি বুলি কয়? হাৰ্ডৱেৰ। কোডালখন, চিপৰাংখন, গজালকেইটা, পেটিনকেইটা, টিংকেইখন। আজি 500 টকাৰ কোডালখন যদি মামৰেও খায়, অহা বছৰ কিন্তু 1000 টকা হ'ব। চিৰিজ মাৰি দিলে হৈ গ'ল। ডবল হৈ যায় নে নাযায়? সেনেকৈ আমাৰ ভক্তি বস্তুটো, আমাৰ এই ভক্তি মাৰ্গৰ এই আহিলাবোৰো এই হাৰ্ডৱেৰ মালৰ নিচিনা, বছৰে বছৰে তাৰ দাম বাঢ়ি গৈ থাকে। হয়নে? মামৰে খালে অকণমান চিৰিজ মাৰি দিলেই হ'ল। হয় নহয়? গতিকে সেই চিৰিজ পেপাৰখনেই হ'ল আমাৰ বাপসকল যদি চিপৰাং, দা, কুঠাৰ, তৰোৱাল, তেতিয়া আইসকল হ'ল চিৰিজ পেপাৰখন, মাজে মাজে ঘঁহি থাকিব, নহ'লে মামৰে খাবগৈ। হয় নাই? কিন্তু দাম বাঢ়ি যাব। কিয় কাৰণে দাম বাঢ়ি যাব? এতিয়া মই ভায়েক, আৰু এইফালে মোৰ বাইদেউ বহি আছে নাই? মোতকৈ জ্যেষ্ঠ হৈছে নাই? বাৰু মই পুতেক, মা বুলি ভাবকচোন। হয়নে? এতিয়া এই আমাৰ ভিডিঅ' ছেকশ্যনত থকা মোৰ ভাইটি দুটা আঙুৰ, এওঁলোকৰ দাম 100 টকা বজাৰত কেজি। আৰু ইফালে খিচমিচৰ দাম কিমান বাৰু? 500 টকা কেজি। আঙুৰ যদি গাখীৰত দিয়ে ফাটি যায়, খিচমিচ যদি গাখীৰত দিয়ে পায়স কিন্তু নাফাটে। একেই, কিন্তু খিচমিচত যি এচিড আছে, আঙুৰতো সেই এচিড আছে। কিন্তু সেই আঙুৰ শুকালে বেপাৰীয়ে পচা, আৰু যিকেইটা আঙুৰ বিক্ৰী নাযায়, টেঙা হওক বা মিঠা, তাকে শুকুৱাই থয়। সেই 100 টকাৰ আঙুৰ কিন্তু শুকালে বা পচিলেকে কি হৈ যায়গৈ? এয়া 500 টকীয়া খিচমিচ হৈ যায়। হয় নহয়? গতিকে আঙুৰতকৈ খিচমিচৰ দাম বেছি। আঙুৰ গাখীৰত দিলে ফাটে, খিচমিচ গাখীৰত দিলে নাফাটে, একেই এচিডে আছে কিন্তু। পালেনে বুজি? গতিকে খিচমিচ বুলি এওঁলোকক অৱহেলা নকৰিব। হয়নে? ঠিক তাতকৈও বেছি ভাল কথা হ'ল কি ক'লোঁ, হাৰ্ডৱেৰ মালৰ নিচিনা। অৰ্থাৎ হাৰ্ডৱেৰ বস্তুবোৰ যেনেকৈ বছৰে বছৰে দাম বাঢ়ি যায়গৈ। হয়নে? মই 2025 চনৰ গজালকেইটা, একেবাৰে 2026 চনৰ গজালকেইটা, এই বছৰত যদি 110 টকা কেজি, অহা বছৰ 150 টকা হ'ব। একেই গজাল কিন্তু। হয় নহয়? মামৰে খালেও দাম বাঢ়িব। অৰ্থাৎ আমাৰ ভকতি মাৰ্গৰ আহিলাবোৰ হাৰ্ডৱেৰ বস্তুৰ দৰে কি হৈছে, প্ৰতি বছৰে প্ৰতিদিনে তাৰ দাম বাঢ়ি যায়। যেনেকুৱাকৈ সোণ যদি পুৰে, ওজনত কমে, গুণত বাঢ়ে। 22 কেৰেট গৈ 24 কেৰেট হ'ব। সেইকাৰণে সোণাৰীয়ে কি কয়? আয়ে কৈছে, মোৰ খাৰুপাত চাফা কৰি দিয়া। আই আপুনি জুখি লওক কিমান হৈছে। বোলে 27 গ্ৰাম হৈছে, চাই লওক কিন্তু 27 গ্ৰাম। কিন্তু এতিয়া মই পুৰি দিম, 25 গ্ৰাম হৈ যাব। মই কিন্তু খোৱা নাই, চকুৰ সন্মুখতে এচিডেৰে পুৰি দিব, 27 গ্ৰামৰ খাৰুপাত 25 গ্ৰাম হৈ গ'ল। তেওঁ কৈছে, মইতো ৰুকা নাই, পুৰিতে মলটো ওলাই যাব। হয়নে? কিন্তু বেছি চকচকীয়া হৈ নগ'ল, কোৱালিটিটো নাবাঢ়িল জানো? গতিকে গুণত বাঢ়িব, ওজনত কমিব। এতিয়া বয়স বাঢ়ি গৈছে, আয়ুসটো বেছি নাই, কিন্তু তেওঁৰ কি হৈছে? অভিজ্ঞতা বাঢ়িছে। আৰু এই মাতৃগৰাকীৰ যিখিনি অভিজ্ঞতা, মই পুত্ৰ হৈ তেওঁৰ সেই অভিজ্ঞতা কেতিয়াও অতিক্ৰম কৰিব নোৱাৰোঁ। হয়নে? সেইকাৰণে কৈছে ব্যাপাৰে না বৈশ্য। যি বেপাৰ বস্তুটো যি জানে বাণিজ্য, তেওঁ কি কৈছেগৈ? বৈশ্য। আৰু শেষত কি পাম আমি? ক্ষুদ্ৰ। ক্ষুদ্ৰ কিনো? কৰ্ম কৌশলম আয়ত্তম ইতি শূদ্ৰাহা। ক্ষুদ্ৰ মানে কিন্তু সৰু মানুহ নহয়। পিতৃ মাতৃ পৰা কৰ্ম কৰাৰ কৌশল আয়ত্ত যিসকলে কৰে, তাকে কি বুলি কয়? ক্ষুদ্ৰ। কমাৰ, কহাৰ, সোণাৰী, মৰিয়া, হয়নে? এই সকলোবিলাক কি বাৰু? এজন শিল্পী, এজন কমাৰে লোহাৰ দা কটাৰ বনায়, এজন সোণাৰীয়ে অলংকাৰ গঢ়ে, কুমাৰে মাটিৰ বাচন বৰ্তন গঢ়ে, গঢ়ে নে নগঢ়ে? কহাৰে
সৰ্থেবাৰীত কহানে কাঁহৰ বাচন বৰ্তন বনায়, হাজোত মৰিয়াসকলে পিতল বাচন বৰ্তন কৰে, গণে তেনেকুৱা। এই সকলোবিলাক কিন্তু শিল্পী। মই কমাৰৰ ঘৰত গৈ পেলাই কমাৰৰ ভাটিত দা কুঠাৰ বনাব নোৱাৰোঁ, মই কুমাৰৰ ঘৰত গৈ পেলাই মই বাচন বৰ্তন বনাব নোৱাৰিম, হয়নে? মই গৈ পেলাই সোণাৰীত গৈ পেলাই মই খাৰু এপাতো বনাব নোৱাৰোঁ, কিয় কাৰণে মোৰ সেই অভ্যাস নাই। অৰ্থাৎ কৰ্ম দক্ষতা মনত থাকিল নহয়, স্কিলনেছ। আৰু সেই দক্ষতা পিতৃ মাতৃৰ পৰা কোনে শিকিব? সন্দেহ। তাকে কি বুলি কয়? ক্ষুদ্ৰ। ক্ষুদ্ৰ মানে কিন্তু সৰু মানুহ নহয়, হয়নে? এতিয়া চাওকচোন, আজি আলহী ভকত যিসকল আহিছে গৃহস্থই চৰণ পদূলিতে ধুৱাইছে। কাৰোবাৰ মাষ্টাৰ ডিগ্ৰী বা PhD আছে বুলি মূৰটো ধুৱাই দিছে নেকি? চৰণহে ধুৱাইছে। কিন্তু চৰণে বিষ্ণু নহয় জানো? আপুনিতো হাতেৰে খোজকাঢ়ি অহা নাই, চৰণেৰে খোজকাঢ়িছে। গাড়ী লৈ আহিলে পদূলিৰ পৰা এইখিনি খোজকাঢ়ে। কোনে আপোনালোকক ইয়ালৈকে আনিছে? চৰণ দুখানি। গতিকে চৰণে বিষ্ণু। আৰু গৃহস্থ ভকতে কিহেৰে বাৰু আপোনাৰ চৰণ চুইছে? হাতৰ আঙুলিকেইটাৰে। হাতখনে চোৱা নাই জানো? গতিকে শৰীৰত যি 14 দেৱতা হাতৰ আঙুলিৰ আগত কি আছে বাৰু? কৰাগ্ৰে বসতি লক্ষ্মী, কৰমধ্যস্বৰস্বতী, কৰমূলে স্থিত ব্ৰহ্ম তস্मै শ্ৰী গুৰুৰ্বে নমঃ। হাতৰ আঙুলিৰ আগত লক্ষ্মী, হাতৰ মধ্যত সৰস্বতী আৰু কৰমূলত ব্ৰহ্মা। গৃহস্থ ভকতৰ আইগৰাকী হওক বাপগৰাকী হওক, আলহী ভকতৰ চৰণ চুই দিওঁতে লক্ষ্মী গৈ পেলাই অতিথি ভকতৰ বিষ্ণু অংশত স্পৰ্শ কৰিছে। অৰ্থাৎ গৃহস্থই অতিথিক সেৱা জানাতে বিষ্ণু আৰু লক্ষ্মীৰ মিলন ঘটিছেগৈ। কেইজনে বুজি পাওঁ বাৰু? হয়নে? শিকাব, ঘৰতে শিকাব। যদি ঘৰতে নিশিকায় তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী কিন্তু কি হ'বগৈ? কোন পথে যাবগৈ মই তাৰ গেৰাণ্টি দিব নোৱাৰোঁ। আমি আমাৰ সনাতন হিন্দু ধৰ্মত 4বিধ সংস্কাৰ আছে: বেদাচাৰ, দেখাচাৰ, লোকাচাৰ, সদাচাৰ। আৰু 5 নম্বৰ বিধ কিন্তু সনাতন ধৰ্মত নাই। পাইছেনে বুজি? সেয়া ডাষ্টবিনৰ ভিতৰত থকা বস্তু। সেইটো কি বুলি কয় জানেনে? বেভিচাৰ। এই 4টা বস্তু যদি নিশিকায় তেতিয়া ল'ৰা ছোৱালীয়ে সেই ডাষ্টবিনৰ ভিতৰত থকা বেভিচাৰ বিচাৰি যাব। কিন্তু ইয়াত কি বুলি কৈছে? কৰিবা ভকতি অবেভিচাৰ, হয়নে? ভকতি অবেভিচাৰ কৰিব, বেভিচাৰী ভক্তি কৰিব লাগে মানা কৰিছেগৈ। আৰু যিসকলে নিশিকিলে, যিসকলে নুবুজিলে, সেই আচলতে সংস্কৃতত কি বুলি কয়? চুত, পত্ৰ, ৱাক, বনিকা। অৰ্থাৎ আজি আমি অন্ন লৈছোঁ, আজি আমি চাহ খাইছোঁ, জলপান খাইছোঁ, এৰেহাবোৰ আৰু এৰা পাতখন য'ত পেলাই দিম তাক কি বুলি কয়? চোৱা পাতনি। সংস্কৃতত যদি ভাগোঁ, চোৱা পাতনি শব্দটো কেনেকৈ ক'ব? চুত, পত্ৰ, ৱাক, অনিকা। এৰাহা লেতেৰা অৱশিষ্টখিনি য'ত আমি হয়নে পেলাই দিওঁ সেয়া হ'ল চোৱা পাতনি। কিন্তু হ'ব লাগিছিল কি? আমাৰ পদূলিখন ফুলনি। ফুলনি কেনেকৈ ক'ব? পুষ্প, ৱাক, বনিকা। য'ত ফুলবোৰ ফুলনি থাকে তাক কি বুলি কয়? ফুলনি। আজি এখন ধুনীয়া ফুলনি হৈছে। সিফালে দিল্লীৰ পৰা 53 ঘৰ গৃহস্থ আছে আমাৰ ভাৰতৰ ৰাজধানী দিল্লী মহানগৰীত। 13টা পৰিয়াল আছে শ্ৰীমন্ত শংকৰদেৱ সংঘত। আৰু সেই 13টা পৰিয়ালৰ প্ৰতিনিধিত্ব কৰি পেলাই আমাৰ কেইবাগৰাকী আই বাপ ইয়াত উপস্থিত হৈছেগৈ, হয়নে? ধুবুৰীৰ পৰা ধেমাজিলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে এই গোটেই অসমৰ বিভিন্ন ফুল আহি যেন এইখন ফুলনিত ফুলিছে। আজি এইখন কি হৈছে? আজি তুলেশ্বৰ বৈশ্যৰ আমাৰ চোতাল হৈ থকা নাই, এইখন এখন ফুলনি, হয়নে? বিভিন্ন ৰঙৰ ফুল চাওকচোন, ৰঙা নীলা আছে নাইকি? প্ৰত্যেকৰে নাম বেলেগ বেলেগ, হয়নে? নিজ নিজ গোন্ধেৰে, নিজ নিজ সুবাসেৰে, নিজ নিজ ৰঙেৰে, নিজ নিজ পাহিৰে সুবাসিত হৈ আছে, হয়নে? কোনো কম নহয় কিন্তু, হয়নে? ঠিক সেনেকৈ আজি এইখন ফুলনি। আৰু এই যে 4বিধ সংস্কাৰৰ কথা ক'লোঁ, বেদাচাৰ, লোকাচাৰ, দেখাচাৰ, সদাচাৰ। বেদত 16বিধ সংস্কাৰৰ কথা আছে। আমাৰ হিন্দু ধৰ্মত গৰ্ভস্থ হোৱাৰ পৰা সন্তান, হয়নে, গৰ্ভদানৰ পৰা একদম নৈৰ পাৰত মিলি যোৱালৈকে 16বিধ সংস্কাৰ। তাকে বেদাচাৰ বুলি কয়, বৈদিক আচাৰ। লোকাচাৰ আমাৰ যিবিলাক ফক কালচাৰ, আমাৰ লোক সমাজত প্ৰচলিত যিখিনি আচাৰ, লোকাচাৰ। যেনেদৰে এতিয়াও বহু গাঁৱত য'ত চিকিৎসালয় নাই, ল'ৰা কেঁচুৱা জন্ম পালে মাজৰাতি উৰুলি দিয়ে, ছোৱালী কেঁচুৱা জন্ম পালে সুদা খুবলিটোত ঠেংকুৰচ কৰে, বেৰত ঢকিয়াই দিয়ে যাতে মাটিবোৰ গোবৰ মাটিত ঝৰঝৰাই সৰে। লোকাচাৰ। দেখাচাৰ, এতিয়া মই কাম কৰা স্কুলখনৰ আমাৰ এই হেড বাইদেউ, মই তেওঁৰ ঘৰত 3 দিন আলহী হ'লোঁ। কিন্তু অসুবিধা হ'ল কি, গাভৰু ছোৱালী আছেগৈ, মোৰ গা ধুবলৈকে সৈতে কাপোৰ খোলাবলৈকে, গতিকে ক'লোঁ, অ' বাইদেউ মোক এটা ভাড়াঘৰ যোগাৰ কৰি দিয়ক। মোক কৈছে ব'লা আহে
তেওঁ এখন লেডিজ চাইকেল লৈ গৈছে, মই এখন জেণ্ট চাইকেল লৈ গৈছোঁ। আৰু মথাউৰিৰ ওপৰৰ পৰা মৌজাদাৰৰ ঘৰলৈকে গৈছে, মোক এটা ভাড়া ঘৰ দিব। আৰু এটা ঠাইত আমাৰ হেড বাইদেৱে মূৰটো ফেঁচাডালে দুপিয়াই দিলে। মই ভাবিলোঁ এটা এইটো নিয়ম, ময়ো মূৰটো দুপিয়াই দিলোঁ। মৌজাদাৰৰ ঘৰ পালোঁগৈ। আৰু তেতিয়া মই বাইদেউক কৈছোঁ, বাইদেউ কথা এটা নহয়, এইখন গাঁৱত বোলে এনেকুৱা কিবা নিয়ম আছে বোলে। কেনেকুৱা নিয়ম? এই মথাউৰি ভাঙিলে মূৰটো দুপিয়াই দিব লাগে নেকি বোলে? তেতিয়া মই কৈছোঁ, তুমিও দুপিয়াই দিছা? ময়ো দুপিয়াই দিছোঁগৈ। তেতিয়া হেড বাইদেউ কৈছেগৈ, এই মথাউৰিটো যিখন ঠাইত ভাঙি আছে সেইখিনি ঠাইতে আমি পঢ়া LP স্কুলখন আছিল, সেইখন নৈয়ে ভাঙিলে। গতিকে সেই ঠাইখিনি পালে মোৰ মূৰটো নিজে নিজে ধুতে। বোলে তাতে স্কুলে আছে নে কলেজ আছিল, মই কিডাল জানোগৈ? হেড বাইদেৱে মূৰ ধুইছে, মই মূৰটো ধুৱাই দিছোঁগৈ। দেখা দেখিকৈ কৈছোঁ নে নাই? এইটোকে দেখা চাৰ বুলি কয়। কি পালোঁ আমি? বেনা চাৰ, লুকা চাৰ, দেখা চাৰ পালোঁ নে নাই? ইয়াৰ শেষৰটো কিন্তু আৰু ভাল বস্তু, সেইটো দিব দেই। সেইটোৱে হ'ল সদাচাৰ। সদাচাৰনো কি? মৈত্ৰী কৰুণা মুদিতা সুখ দুখ উপেক্ষণম ভাৱনাত চিত্ত প্ৰসাদনম। জ্যেষ্ঠক শ্ৰদ্ধা, সমানত মিত্ৰতা, কনিষ্ঠক মৰম আদৰ চেনেহ, অজ্ঞ কৰুণা, এই হ'ল সদাচাৰ। পেটাৰ্নেল মেটাৰ্নেল, পিতৃ সম্বন্ধীয় মাতৃ সম্বন্ধীয়, এই আৰু শিক্ষা সম্বন্ধীয়, দীক্ষা সম্বন্ধীয়, প্ৰযুক্তি সম্বন্ধীয়, এইসকলৰ চৰণত ধৰি সেৱা। জ্যেষ্ঠক সেৱা। কাক কাক আকৌ কৈছোঁ? পিতৃ সম্বন্ধীয়, মাতৃ সম্বন্ধীয়, শিক্ষা সম্বন্ধীয়, দীক্ষা সম্বন্ধীয়, শৰণ সম্বন্ধীয়, প্ৰযুক্তি সম্বন্ধীয়। যদি জ্যেষ্ঠ হয় চৰণত ধৰি সেৱা। সমানত মিত্ৰতা, যদি মোৰ একে সমান বয়সৰ হয় তেতিয়াহ'লে মিত্ৰতা। যদি কনিষ্ঠ হয়, সেই নাতি পুতি ভাগিন ভতিজা হয়গৈ, তেওঁলোকক মৰম আদৰ চেনেহ, অজ্ঞ কৰুণা। এজন পগলা ব্যক্তি যিয়ে নিজৰ কি কৰিব পাৰে, বস্ত্ৰৰে নিজৰ শৰীৰটোকো আবৃত কৰি ৰাখিব লাগে, নেজানে, তেওঁৰ মস্তিষ্কৰ ভাৰসাম্য নাই। গতিকে কি কৰিব লাগিব? এওঁ যদি 100 বাৰ ভুল কৰে, অজ্ঞ যিজন, তেওঁক কি কৰিব লাগিব? ক্ষমা কৰিব লাগিব।